What is the name of the highest peak in South India? অৰ্থাৎ কৈছে যে দক্ষিণ ভাৰতৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? অপশ্যনকেইটা আপোনালোকে দেখিবলৈ পাইছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আনাইমুদি। দক্ষিণ ভাৰতৰ আটাইতকৈ ওখ শৃংগটোৰ নাম হৈছে আনাইমুদি। নেক্সট আহিলে, where is the highest number of monasteries in India? অৰ্থাৎ ভাৰতৰ ক'ত সৰ্বোচ্চ সংখ্যক মঠ পোৱা যায়? ঠিক আছে, অপশ্যনকেইটা আপোনালোকে দেখিবলৈ পাইছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশত সৰ্বোচ্চ সংখ্যক মঠ পোৱা যায়। নেক্সট আহিলে, হুজ ট্ৰিবিউটাৰী ইজ দ্য গোমতী? অৰ্থাৎ গোমতী নদী কাৰ উপনদী হয়? অপশ্যনকেইটা আপোনালোকে দেখিবলৈ পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, গংগা। গংগা নদীৰ উপনদী হৈছে গোমতী নদী। নেক্সট, হোৱাট আৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ ইণ্ডিয়ান ৰাইনোজ? অৰ্থাৎ ভাৰতৰ গড়ৰ বিশেষত্ব কি? অপশ্যনকেইটা দেখিবলৈ পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এশিঙীয়া গড়। ভাৰতৰ গড়ৰ বিশেষত্ব হৈছে এশিঙীয়া গড়। নেক্সট, অন হুইচ হিলছ ইজ দ্য প্ৰেচিডেঞ্চিয়েল প্লেচ লোকেটেড? অৰ্থাৎ ৰাষ্ট্ৰপতি ভৱনটো কোন শিলাখণ্ডত অৱস্থিত? প্ৰেচিডেঞ্চিয়েল পেলেচ। ঠিক আছে, অপশ্যনকেইটা আপোনালোকে দেখিবলৈ পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, ৰায়ছেনা হিল। ঠিক আছে, ৰাষ্ট্ৰীয় ভৱনটো কোন শিলাখণ্ডত অৱস্থিত? ৰায়ছেনা হিলত। Where is the largest Buddhist monasteries in India? অৰ্থাৎ ভাৰতৰ আটাইতকৈ বৃহৎ বৌদ্ধ মঠ কোন ঠাইত আছে? অপশ্যনকেইটা আপোনালোকে দেখিবলৈ পাইছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে টাৱাং। টাৱাঙত আছে আটাইতকৈ বৃহৎ বৌদ্ধ মঠ। নেক্সট আহিলে, নট দ্য মেইন ট্ৰিবিউটাৰী অফ দ্য গংগাছ? অৰ্থাৎ কৈছে যি অপশ্যনকেইটা দিয়া আছে এই অপশ্যনকেইটাৰ কোনটো গংগা নদীৰ প্ৰধান উপনদী নহয়? ঠিক আছে, শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, বিতোবা। বিতোবা হৈছে যমুনা নদীৰ উপনদী। বাকী গোমতী, ঘাগৰা, যমুনা নিজেই কি হয়? গংগা নদীৰ উপনদী হয়। নেক্সট আহিলে, হুইচ অফ দ্য ফলোয়িং হেজ দ্য হায়েষ্ট জিন ডাইভাৰ্চিটি ইন ইণ্ডিয়া? অৰ্থাৎ কৈছে কি তলত দিয়াবোৰৰ ভিতৰত কোনবিধৰ জিন বৈচিত্ৰ্য ভাৰতত সৰ্বাধিক? ঠিক আছে, অপশ্যন দেখিছে। শুদ্ধ উত্তৰটো হৈছে আম। নেক্সট আহিলে, where does the annual, monthly and fortnightly rainfall amount to the highest? So বছৰেকীয়া, মাহেকীয়া আৰু পষেকীয়া বৰষুণৰ পৰিমাণ আটাইতকৈ ক'ত বেছি? অপশ্যনকেইটা দেখিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৌচিনৰামত। অপশ্যন খ। নেক্সট আহিলে, অন দ্য বেংক অফ হুইচ ৰিভাৰ ইজ লুধিয়ানা চিটুৱেটেড? অৰ্থাৎ কোন নদীৰ পাৰত লুধিয়ানা অৱস্থিত? ইয়াৰে অপশ্যনকেইটা দেখিছে। শুদ্ধ উত্তৰটো হৈছে শতদ্ৰু। শতদ্ৰু নদীৰ পাৰত অৱস্থিত লুধিয়ানা, যাক সতলাজ ৰিভাৰ বুলি কয় বৰ্তমান, সতলাজ ৰিভাৰ। নেক্সট আহিলে, হোৱাট ইজ দ্য টাইম ডিফাৰেঞ্চ বিটুইন ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম এণ্ড গ্ৰীণউইচ ষ্টেণ্ডাৰ্ড টাইম? অৰ্থাৎ ভাৰতীয় মান সময় আৰু গ্ৰীণউইচ মান সময়ৰ মাজত সময়ৰ পাৰ্থক্য কিমান? আপোনালোক সকলো জানেই চাগে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, 5.5 ঘণ্টা। ঠিক আছে, +5:30। নেক্সট আহিলে, হুইচ অফ দ্য ফলোয়িং আইৰণ এণ্ড ষ্টীল চেণ্টাৰ্ছ ইজ আণ্ডাৰ দ্য ষ্টেট গভৰ্ণমেণ্ট? অৰ্থাৎ তলত উল্লেখিত কোনটো লো তীখা কেন্দ্ৰ ৰাজ্য চৰকাৰৰ অধীনত? ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভদ্ৰাৱতী। ভদ্ৰাৱতী লো তীখা কেন্দ্ৰ ভাৰত চৰকাৰৰ অধীনত। নেক্সট আহিলে, হুইচ প্লেচ প্ৰডিউচ ষ্টেইনলেছ ষ্টীল? অৰ্থাৎ কৈছে কি কোনখন ঠাইত ষ্টেইনলেছ ষ্টীলৰ উৎপাদন হয়? অপশ্যনকেইটা দেখিছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে দুৰ্গাপুৰ। দুৰ্গাপুৰত ষ্টেইনলেছ ষ্টীল উৎপাদন হয়। নেক্সট আহিলে, হুৱেৰ ইজ দ্য ঘানা বাৰ্ড চেংচুৱেৰী লোকেটেড? অৰ্থাৎ ঘানা পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত? অপশ্যনকেইটা দেখিছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰাজস্থানত। নেক্সট আহিলে, হুৱেৰ ইন ইণ্ডিয়া আৰ ৱাইল্ড ডংকিজ ফাউণ্ড? অৰ্থাৎ কৈছে কি ভাৰতৰ কোন ঠাইত বন গাধ পোৱা যায়? অপশ্যনকেইটা দেখিবলৈ পাইছে।
ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কচ্ছ উপসাগৰ। কচ্ছ উপসাগৰত বনগাধ পোৱা যায়, যি গুজৰাটত অৱস্থিত। নেক্সট আহিলে ভাক্ৰাং নাংগল ডাম ইজ বিল্ট অন হুইচ ৰিভাৰ। অৰ্থাৎ ভাক্ৰাং নাংগল বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শতদ্ৰু। শতদ্ৰু নদীৰ ওপৰত ভাক্ৰাং নাংগল বান্ধ নিৰ্মাণ কৰা হৈছে। নেক্সট আহিলে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ৰিভাৰ ফ্ল'য়িং ৱেষ্ট অফ চেণ্ট্ৰেল ইণ্ডিয়া। অৰ্থাৎ মধ্য ভাৰতৰ পশ্চিমলৈ বৈ যোৱা বৃহৎ নদীখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ নৰ্মদা নদী। মধ্য ভাৰতৰ পশ্চিমলৈ বৈ যোৱা নদীখনৰ নাম হৈছে বৃহত্তম নদী হৈছে নৰ্মদা। নেক্সট আহিলে ইন হুইচ ষ্টেট ইজ আইৰণ অৰ মষ্ট কমনলি ফাউণ্ড। অৰ্থাৎ লুৰ আকৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি পোৱা যায়? অপশ্যনকেইটা আপোনালোকে দেখিছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে উৰিষ্যা। উৰিষ্যাত লুৰ আকৰ আটাইতকৈ বেছি পোৱা যায়। নেক্সট আহিলে হুইচ ষ্টেট প্ৰডিউচ দ্য মষ্ট ৰাইচ। অৰ্থাৎ কৈছে কি আটাইতকৈ বেছি ধান কোনখন ৰাজ্যই উৎপাদন কৰে? অপশ্যনকে দেখিবলৈ পাইছে পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, মহাৰাষ্ট্ৰ। শুদ্ধ উত্তৰটো হৈছে পশ্চিমবংগ। পশ্চিমবংগতে আটাইতকৈ বেছি ৰাজ্যৰ আটাইতকৈ বেছি ধান উৎপাদন কৰে। ইণ্ডিয়াছ ফাৰ্ষ্ট কয়ল মাইনিং প্ৰজেক্ট। অৰ্থাৎ ভাৰতৰ প্ৰথম কয়লা খনি প্ৰকল্প। অপশ্যনকে দেখিছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰাণীগঞ্জ। ৰাণীগঞ্জে হৈছে ভাৰতৰ প্ৰথম কয়লা খনি প্ৰকল্প আৰু 1774 চনত স্থাপিত হৈছিলে আৰু ৰাণীগঞ্জ আছে ৱেষ্ট বেংগলত। ঠিক আছে। নেক্সট আহিলে হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট কটন মিল এষ্টাব্লিছড ইন ইণ্ডিয়া। অৰ্থাৎ ভাৰতৰ ক'ত প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিলে? ইয়াৰে অপশ্যনকেইটা দেখিবলৈ পাইছে। শুদ্ধ উত্তৰটো হৈছে কলকাতা। কলকাতাত প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিলে 1818ত। নেক্সট আহিলে হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট আইৰণ এণ্ড ষ্টীল ফেক্টৰী ইন ইণ্ডিয়া এষ্টাব্লিছড। অৰ্থাৎ ভাৰতৰ প্ৰথম লৌহ-তীখা কাৰখানা প্ৰতিষ্ঠা হৈছিলে ক'ত হৈছিলে আৰু কেতিয়া হৈছিলে, নহয় জানো? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে জামছেদপুৰত হৈছিলে 26 আগষ্ট 1907 চনত প্ৰথম ভাৰতৰ লৌহ-তীখা কাৰখানা প্ৰতিষ্ঠা হৈছিলে। নেক্সট আহিলে হুইচ ৱাজ দ্য ফাৰ্ষ্ট পেপাৰ মিল টু প্ৰডিউচ নিউজ পেপাৰ্ছ ইন ইণ্ডিয়া। অৰ্থাৎ কৈছে কি ভাৰতৰ প্ৰথম বাতৰি কাকত প্ৰস্তুত কৰা কাগজৰ কল কোনটো? ঠিক আছে। অপশ্যনটো দেখিছে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে নেপানগৰ। নেপানগৰ হৈছে ভাৰতৰ প্ৰথম বাতৰি কাকত প্ৰস্তুত কৰা কাগজৰ কল আৰু এইটো এষ্টাব্লিছ কৰা হৈছিলে 1947 চনত আৰু ষ্টাৰ্ট হৈছিলে 1956 চনৰ এপ্ৰিল মাহৰ পৰা। So next আহিলে ইণ্ডিয়া ranks first in which of the following mineral resources। অৰ্থাৎ কৈছে কি তলৰ কোনবিধ খনিজ সম্পদত ভাৰতৰ স্থান প্ৰথম? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মাইকা। নেক্সট আহিলে হুইচ ইজ দ্য স্মলেষ্ট ষ্টেট ইন ইণ্ডিয়া। এইটো সকলোৰে জনা কথা। ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্য কোনখন? ইয়াৰ উত্তৰটো হৈছে গোৱা।